নিৰ্বাচন আয়োগৰ ৱেবছাইটত তথ্যৰ বিসংগতি আয়োগে প্ৰকাশ কৰা নাই চূড়ান্ত ভোটদানৰ হাৰ সমষ্টিভিত্তিক মুঠ ভোটাৰৰ তথ্যও প্ৰদান কৰা নাই আয়োগে অষ্টাদশ লোকসভা নিৰ্বাচনৰ দুটাকৈ পৰ্যায়ৰ ভোটগ্ৰহণ ইতিমধ্যে সমাপ্ত হৈছে 7 মেত অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ কিন্তু প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সমাপ্ত হোৱা 10 দিন পাৰ হোৱা পাছতো নিৰ্বাচন আয়োগে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা নাই ভোটগ্ৰহণৰ হাৰ তদুপৰি নিৰ্বাচন আয়োগৰ ৱেবছাইটৰ পৰাও নোহোৱা হৈছে বহু গুৰুত্বপূৰ্ণ তথ্য এই সন্দৰ্ভত জনপ্ৰিয় সংবাদ মাধ্যম বিজনেছ লাইনত প্ৰকাশ পাইছে এক প্ৰতিবেদন অনুসৰি নিৰ্বাচন আয়োগৰ এজন জ্যেষ্ঠ বিষয়াই জনোৱা মতে প্ৰথম পৰ্যায়ত চূড়ান্ত ভোটগ্ৰহণৰ হাৰ 66.14% আৰু দ্বিতীয় পৰ্যায়ৰ হাৰ 66.7% কিন্তু এই তথ্য আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হোৱা নাই তথ্য বিচাৰি যোগাযোগ কৰাৰ বাবে কাকতখনক এই কথা জনাইছে বিষয়াজনে ভোটাৰ টাৰ্ণআউট এপত ভোটদানৰ যি হাৰ প্ৰকাশ কৰা হয় সেয়া কেৱল আনুমানিক তথ্যহে ভোটদান সমাপ্ত হোৱা পাছত সন্ধিয়া 7 বজাত ভোটাৰ টাৰ্ণআউট এপত উপলব্ধ হয় এই আনুমানিক পৰিসংখ্যা কিন্তু প্ৰকৃত তথ্য আনুষ্ঠানিকভাৱে নিৰ্বাচন আয়োগে প্ৰকাশ কৰিব লাগে বিষয়াজনে উল্লেখ কৰা তথ্যৰ বিপৰীতে ভোটাৰ টাৰ্ণআউট এপৰ তথ্যমতে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ অন্তত আনুমানিক ভোটদানৰ হাৰ আছিল 60% আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ এই হাৰ আছিল 60.96% কেৱল এয়াই নহয় নিৰ্বাচন আয়োগৰ ৱেবছাইট আৰু ভোটাৰ টাৰ্ণআউট এপ দুয়োটাৰে পৰা অন্যান্য তথ্যও নোহোৱা হৈছে ইয়াৰ উদাহৰণ দাঙি ধৰি কাকতখনে আঙুলিয়াই দিয়ে যে এটা সংসদীয় সমষ্টিত কিমানজন ভোটাৰ পঞ্জীয়ন হৈছে সেই সম্পৰ্কে নিৰ্বাচন আয়োগৰ ৱেবছাইটত কোনো তথ্য উপলব্ধ নহয় লগতে নিৰ্বাচন আয়োগৰ ৱেবছাইটত আসন অনুসৰি দুয়োটা পৰ্যায়ত ভোটদান কৰা ভোটাৰৰ সঠিক সংখ্যা প্ৰকাশ কৰা হোৱা নাই সমষ্টি হিচাপে ভোটাৰৰ সংখ্যা উলিয়াবলৈ চেষ্টা কৰিলে সকলো সমষ্টিৰ বাবে এই তথ্য উপলব্ধ নহয় মাত্ৰ কেইখনমান ৰাজ্যৰ কেইটামান সমষ্টিৰহে বুথভিত্তিক তালিকা উপলব্ধ আনকি এই তথ্য উৰিষ্যা বিহাৰ দিল্লীৰ দৰে ৰাজ্যৰ বাবেও উপলব্ধ নহয় তদুপৰি ইলেকশ্যন কমিছনৰ ৱেবছাইটত প্ৰতিটো লোকসভা সমষ্টিৰ ভোটাৰৰ সামগ্ৰিক সংখ্যা উল্লেখ কৰা হোৱা নাই এখন ৰাজ্যৰ মুঠ ভোটাৰৰ সংখ্যা আৰু প্ৰতিটো বুথৰ ভোটাৰৰ সংখ্যাহে উল্লেখ কৰা আছে ৱেবছাইটত বিধানসভা সমষ্টিভিত্তিক বা সংসদীয় সমষ্টি ভিত্তিতো এই তথ্য উল্লেখ কৰা হোৱা নাই এই সন্দৰ্ভত দীৰ্ঘদিন ধৰি গণতান্ত্ৰিক ব্যৱস্থাৰ সংস্কাৰৰ বাবে কাম কৰি অহা এজন বিশেষজ্ঞই কয় সংসদীয় সমষ্টিৰ কিমানজন ভোটাৰ পঞ্জীয়নভুক্ত বা ভোটদানৰ যোগ্যতা আছে সেই কথা নাজানিলে শতাংশ হিচাপত ভোটাৰৰ ভোটদানৰ অৰ্থ অসাৰ তেওঁ কয় এই সকলোবোৰ মৌলিক তথ্য 10 বছৰ আগলৈকে সহজে উপলব্ধ আছিল নিউজ ডেস্ক ৰিপোৰ্ট দি ক্ৰছ কাৰেণ্ট